নমস্কাৰ বন্ধুসকল, বৰ্তমান মই টিংখাং সমষ্টিৰ ধমন গাঁৱত আছোঁ। যিহেতু আপোনালোক গম পাই যে সদ্যপ্ৰকৃত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল বিশেষকৈ আমাৰ গ্ৰাম্যাঞ্চলত বা আমাৰ বাগিচা অঞ্চলত খুব ধুনীয়াকৈ বিয়পি পৰিলে। আৰু সেই সংক্ৰান্তত আমি বিশেষকৈ বাগিচা অঞ্চল বা গ্ৰাম্যাঞ্চলৰ যিবিলাক ধ্ৰুৱতা, সেই ধ্ৰুৱতাসকলক অলপ লগ-ভেদ কৰোঁ বুলি আমাৰ এটা পৰিদৰ্শন আৰম্ভ কৰিছিলোঁ। আৰু সেই মৰ্মে মই আজি আহি পিনে এই ধমন গাঁৱত উপস্থিত হ'লোহি। আৰু এইফালে মোৰ কাষত এগৰাকী ভণ্টি আছে, যিগৰাকী ভণ্টি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খুব ধুনীয়াকৈ ফলাফল কৰিছে। চ' এই ভণ্টিগৰাকীৰ এই পঢ়াৰ শৈক্ষিক যাত্ৰাৰ বিষয়ে কিছু অলপ জানো। এই ভণ্টিগৰাকী ভৱিষ্যতত তেখেতৰ জীৱন যাত্ৰাৰ লগতে তেখেতৰ পৰিকল্পনা কি আছে এইখিনি অলপ কথা পতাৰ লগতে তেখেতে বিশেষকৈ ইমান ধুনীয়া ৰিজাল্ট কৰাৰ পাছত আমাৰ উঠি অহা নৱপ্ৰজন্মক কি ক'ব বিচাৰে এই সবিশেষ কথাখিনি পাতিবলৈ চেষ্টা কৰিম। চ' আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই যাম। চ' ভণ্টি পোনপ্ৰথমে তোমাৰ নামটো এবাৰ আমাৰ দৰ্শক ৰাইজক কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ত্ৰিজুমণি চৌহান। মই টিংখাং মডেল একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানত অৱতীৰ্ণ হৈছোঁ। অ'কে, তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে? 81.2। 81.2। অ'কে, লেটাৰ কেইখনত আছিলে? 3খন। কোন কেইখন আছিলে? পলিটিকেল চায়েন্স, লজিক আৰু আছামিজ। হাইয়েষ্ট মাৰ্ক তোমাৰ কিহত আহিছে? লজিক আৰু পলিটিকেল চায়েন্স। কিমান? 91. অ'কে, চ' এয়া বন্ধুসকল, আপোনালোকে চাই থাকক এই ভণ্টিগৰাকী ইমান ধুনীয়া এটা ৰিজাল্টৰ বিহাইণ্ডৰ সবিশেষ কথাখিনি আপোনালোকে জনাৰ চেষ্টা কৰিম। চ' এই তুমি যে পঢ়া যিটো সময়ত কৰি আছিলা, সম্ভৱতঃ তুমি ঘৰত থাকি পঢ়িছিলা নে হোষ্টেলত আছিলা? ভাড়া ৰুম। চ' সেইটো তোমাৰ পঢ়াৰ এই যাত্ৰাখিনি আগুৱাই নিওঁতে তুমি কিমান সময়ৰ পৰা কিমান সময়লৈকে পঢ়া শুনা কৰিছিলা? মই পৰীক্ষাৰ সময়তে বেছিভাগ সময় নিজক দিছিলোঁ। পৰীক্ষাৰ টাইমত অকল পঢ়াতে মন দিছিলোঁ। মোবাইলৰ পৰা যথেষ্টখিনি আঁতৰত আছিলোঁ, কিন্তু পৰীক্ষাৰ এটা ভাল ৰিজাল্ট পাবলৈ ৰাতিপুৱা কিমান সময়ৰ পৰা কিমান সময় পঢ়া শুনা কৰিছিলা? ৰাতিপুৱা 4টা বজাৰ পৰা পৰীক্ষাৰ সময়ত প্ৰায় 10-15 মিনিটতে ব্ৰেক লওঁ, তাৰপিছত ৰাতি 11টা 12টা। টিউশ্যন ক'ৰবাত কৰিছিলা? চ' ইমান ধুনীয়া এটা ৰিজাল্ট যিহেতু আমাৰ দৰ্শক ৰাইজে চাই আছে, ইমান ধুনীয়া এটা ৰিজাল্ট কৰাৰ লগে লগে তুমি বিদ্যালয়খনৰ লগতে ঘৰখনৰ লগতে এটা অঞ্চলটোলৈ এটা গৌৰৱ হৈ আহিছে। চ' ফাৰ্ষ্ট অফ অল তুমি থেংকছটো কাক দিব বিচাৰিবা? প্ৰথমে মা-দেউতাক ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতে মোৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিছে, ছাপৰ্ট কৰিছে, আৰু মোৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাব বিচাৰিম। শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে তোমাৰ শুভাকাংক্ষী আছে, ফ্ৰেণ্ড চাৰ্কুল আছে, হয় গাঁওবাসী আছে, সকলোকে শলাগৰ শৰাই আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। চ' ঠিক আছে, এই সবিশেষ কথাখিনি তোমাৰ পৰা জানি দিম, কিন্তু তাৰ আগত তোমাৰ পৰা এটা কথা অলপ জানি বিচাৰোঁ। ইমান ধুনীয়া এটা ৰিজাল্ট কৰাৰ পাছত যিহেতু মই যদি এই আমাৰ দৰ্শক ৰাইজক এই কথা দুটা যদি নুশুনো, তেতিয়া হয়তো এই ভিডিঅ'ত ক'ৰবাত অলপ আধৰুৱা যেন লাগিব। চ' তোমাৰ পঢ়া শুনাৰ বাহিৰেও আৰু বিশেষকৈ তোমাক কি কৰি ভাল লাগে? ছবি ড্ৰয়িং কৰি। আৰু যদি মই তোমাৰ বেয়া লগা দিশ এটা কি হ'ব পাৰে? ভালে লাগিছে। এতিয়া এডমিশ্যন ক'ব বুলি ভাবিছে? দিব সোনকালে হৈ গ'ল। ইন ফিউচাৰ ড্ৰিমটো কি ভাবিছে? অ'কে, ধুনীয়া। APSC বা UPSC হয় নাই? ইতিমধ্যে আমাৰ বিশেষকৈ আমাৰ এই ৰাজ্যখনত APSC আৰু UPSC খুব ধুনীয়া এটা জোৱাৰ উঠি আছে আৰু ধুনীয়া এটা ৰিজাল্ট হৈ আছে। চ' ঠিক আছে, ত' এটা এণ্ডত তোমাৰ পৰা বৰ বেছি সময় নলয়। ইমান ধুনীয়া এটা ৰিজাল্ট কৰাৰ পাছত তুমি বিশেষকৈ আমাৰ উঠি অহা যিবিলাক নৱপ্ৰজন্ম আছে, যিবিলাক ভাইটি ভণ্টি ক্লাছ 9, 10, 8 বা যিসকলে এতিয়া হয়তো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতে হওক বা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা যিসকল অৱতীৰ্ণ হ'বলৈ গৈ আছে, তেখেতসকলক তুমি কিবা ক'বা? ভাইটি-ভণ্টিক এইটো ক'ব বিচাৰিম যে তেখেতলোকে পঢ়াটো মন দিয়ক বা অন্য যিবিলাক সেইবোৰতো মন দিয়ক, আৰু পৰীক্ষা দিনকেইটা বিশেষকৈ পঢ়াত মন দিলে ভাল হয়, আৰু চব বিষয়ে প্ৰতিটো টপিক ভালদৰে চালি জাৰি চাই পঢ়িব লাগে, কাৰণ প্ৰতিটো টপিকতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ওলায়। চ' ঠিক আছে, ধন্যবাদ থাকিম। চ' বন্ধুসকল, এয়া আমাৰ বিশেষকৈ এই ভণ্টিগৰাকীৰ শৈক্ষিক যাত্ৰা সবিশেষ কথাখিনি আপোনালোক জনাৰ চেষ্টা কৰিম। চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভণ্টিগৰাকীৰ পৰৱৰ্তী শৈক্ষিক যাত্ৰা খুব ধুনীয়াকৈ আগুৱাই নিব পাৰে। আৰু ইমানেই ভিডিঅ'টো চাই থকাৰ কাৰণে মই বিনোদ খাৰে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি আজি এই সমূহ ব্লগটো ইমানতে সামৰণি।